শপত গ্ৰহণ অনুষ্ঠানলৈ আহি ৰাইজৰ ৰোষত ৱাৰ্ড সদস্য দালালি মানুহক ভোট লৈ জিকি এতিয়া কাৰো কথা নুশুনাকে হাতী হেৰি কৰিছে এই যত জনপ্ৰতিনিধি দেখাইছে যদি লুকাই আছিলে কেলে তহঁতৰ যদি ইমান দম আছে তহঁতৰ যদি ইমান দম আছিলে ঘৰত থাকিব লাগিছিলে গম পাইছ ঘৰত থাকি ৰাইজৰ প্ৰতিনিধি কৰিবি এনেকৈ লুকাই কাম নকৰিব 4 দিন ধৰি 6 ৱাৰ্ড সদস্য পলাতক হৈ থকাৰ অভিযোগ আজি 4 দিন বিচাৰি পোৱা নাই ৱাৰ্ড মেম্বাৰ খেলি জিকাই থৈ বিচাৰি পোৱা নাই ক'লৈ গৈছিলে ৱাৰ্ড মেম্বাৰ ক'লৈ গৈছিলে ক'ত গৈছে 4 দিন নাই ক'ত আছিলে ক'ৰ পৰা আহিছে এতিয়া সমান নহ'ব ইয়াত আনকি ৱাৰ্ড সদস্যৰ স্বামীয়েও নাজানে পত্নীৰ কথা দিন হ'ল মানুহজনে ঘৰৰ পৰা ক'ত গ'ল ফুৰিবলৈ গৈছে বুলি কৈছে এতিয়া হিয়া সোমাইছে আপনার কি ওয়াইফ ওয়ার্ড মেম্বার আপনি নিজে না জানেন নাজানো কৈছে বৰ ফুৰিবলৈ গৈছে বিহপুৰীয়া পঞ্চায়তৰ শপত গ্ৰহণ অনুষ্ঠানত উত্তেজনা এইকেইজনী দালালি মানুহক ভোট লৈ জিকি এতিয়া কাৰো কথা নুশুনাকে হাতী হেৰি কৰিছে এই যত জনপ্ৰতিনিধি দেখাইছে যদি লুকাই আছিলে কেলে তহঁতৰ যদি ইমান দম আছে তহঁতৰ যদি ইমান দম আছিলে ঘৰত থাকিব লাগিছিলে গম পাইছ ঘৰত থাকি ৰাইজৰ প্ৰতিনিধি কৰিবি এনেকৈ লুকাই কাম নকৰিব পঞ্চায়ত নিৰ্বাচনৰ পিছতে পঞ্চায়তৰ সভাপতি নিৰ্বাচনক লৈ ঠায়ে ঠায়ে সৃষ্টি হৈছে উত্তেজনা তাৰ ব্যতিক্ৰম নহ'ল বিহপুৰীয়াতো বিহপুৰীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শপত গ্ৰহণলৈ আহি ৰাইজৰ ৰোষত পৰিল কেইবাগৰাকীও ৱাৰ্ড সদস্য প্ৰায় 4 দিন ধৰি 6 ৱাৰ্ড সদস্য পলাতক হৈ থকাৰ অভিযোগৰ পিছত আহি শপত গ্ৰহণৰ বাবে দলে বলে উপস্থিত হয় তাৰ পিছতে ৰাইজে জবাবদিহি কৰে তেওঁলোকক সভাপতিৰ দৌৰত থকা আন এজন ৱাৰ্ড সদস্যই অন্য সদস্য কেইগৰাকীক হাইজেক কৰাৰ অভিযোগ অৱশেষত আৰক্ষীৰ বেষ্টনীৰ মাজেৰে কাৰ্যালয়ত প্ৰৱেশ কৰে ৱাৰ্ড সদস্য কেইগৰাকীয়ে শপত গ্ৰহণৰ আজি 4 দিনৰ আগৰ পৰা এই হেৰিসকলে কোনো বুথৰ লগত কথা পতা নাই কোনো মণ্ডল প্ৰতিনিধিৰ লগত কথা পতা নাই কোনো ৰাজ্যৰ লগত কথা পতা নাই তেখেতসকলে নিজাববীয়াকৈ আজি লুকাই আহি এতিয়া শপত গ্ৰহণ কৰিবলৈ আছে আজি গোটেই বিহপুৰীয়া মণ্ডলৰ বিহপুৰীয়া বুথৰ যিমানবিলাক আছে সকলো নিজৰ স্বামীসকলে তেখেতসকলক লগ পোৱা নাই তেখেতসকলে লুকাই আছে আজি ৰাইজৰ প্ৰতিনিধি হৈ ৰাইজৰ লগত কথা নপতাকৈ তেখেতসকলে নিজাববীয়াকৈ যিটো সিদ্ধান্ত লৈছে এইটো এটা মানে এটা ঘৃণনীয় কাম আৰু তেখেতসকল যিহেতুকে ৰাইজে জিকাইছে তেখেতসকলে ৰাইজৰ লগত থাকি ৰাইজৰ মতামত লৈ পেলাই আজি শপত গ্ৰহণলৈ আহিব লাগিছিলে আজি প্ৰত্যেকখিনি মানুহে চবেই চাই আছে ৰাতিপুৱাৰ পৰা ইয়ালৈকে তেখেতসকল অহা নাই এতিয়া গাড়ীতে আহিছে ডাইৰেক্ট শপত গ্ৰহণ কৰিবলৈ আছে কিমানগৰাকী 4গৰাকী আমি বৰ্তমান দেখিছোঁ মানুহে তেখেতসকলক জিকাইছিলে সেইসকলৰ পৰা তেখেতসকলে আজি 4 দিন ক'ত আছে নিজৰ মতা মানুহটোৱে নাজানে যে তেখেতসকল ক'ত লুকাই আছে তেখেতসকল যদি ৰাইজৰ কাম কৰিবলৈ আহিছে তেখেতলোকে অপেন ঘৰত থাকক কাক সমৰ্থন কৰিব কাক নকৰিব তেখেতসকলৰ নিজাববীয়া ডিচিশ্যন কিন্তু তেখেতসকলে আজি আমাৰ যিসকল ৰাইজে জিকাইছিলে সেইসকলক নেওচি তেখেতসকলে নিজাববীয়াকৈ শপত গ্ৰহণ কেইজন মেম্বাৰ বিহপুৰীয়া পঞ্চায়তৰ ৰাজবাৰী আছে আপোনাৰ 2 নম্বৰ মচিয়া পথাৰ আছে গোঁসাই পথাৰ আছে আৰু নিষ্কাশিকতা আছে আত্মগোপন কৰি আছে কোনো আপোনালোকে সুধিব পাৰে সকলোকে মণ্ডলৰ মানুহে নাজানে বুথৰ মানুহে নাজানে কোনো নিজৰ হাজবেণ্ডে নাজানে কাৰোবাৰ হেঁচাত কৈছে কাৰোবাৰ হেঁচাত যাব ৰাইজে যিটো কৈছে যে কাৰোবাৰ কোনোবাই লৈ গৈছে বুলি কৈছে তেখেতসকলৰ হাজবেণ্ডসকল আছে বুজিব পাৰে বিহপুৰীয়াৰ পৰা পংকজ কুমাৰ ফুকন অসম লাইভ 24